হেল্ল' গাইজ, চাওকচোন পইচা। আজি মোৰ হাতত বহুত পইচা আছে। এয়া হৈছে পইচা, চাওকচোন। বিচনী মাৰি আছোঁ পইচাৰ পৰা, যিহেতু মই গৰম উঠিছিলোঁ মানে কাম কৰি কৰি, আৰু সেইটো গৰম উঠাৰ কাৰণে এনেকৈ মই আজি বিচনীৰে বিচি আছোঁ। যিহেতু মই কাম কৰি থাকোঁতে গৰমকৈ মানে কাম কৰিলোঁ। এয়া হৈছে মোৰ মেহনতৰ পইচা হয়। আৰু মই ধান বিক্ৰী কৰিলোঁ 3 কুইণ্টেল, আৰু আলু বিক্ৰী কৰিলোঁ 1 কুইণ্টেল, আৰু মাফলাৰ বিক্ৰী কৰিলোঁ। সেয়া হৈছে মই তেনেকৈ কষ্ট কৰি কৰি মানে গোটাই থৈছিলোঁ পইচাখিনি। আৰু আপোনালোকে নাভাবিব এয়া হৈছে ফেচবুকৰ পইচা বুলি, আপোনালোকে নাভাবিব যে এয়া হৈছে মোৰ কষ্ট কৰা পইচা হয়। ফেচবুকৰ পৰা পইচা পোৱা নহয়। আৰু এইকেইটা পইচা আজি মই বজাৰ কৰিবলৈ যাম এইকেইটা পইচাৰ পৰা, আৰু মেহনত কৰি গোটাই থৈছিলোঁ, জমা কৰি থৈছিলোঁ কেইটকামান হওক বুলি। আৰু সেয়ে আপোনালোকক অলপ শ্বেয়াৰ কৰিলোঁ, কাৰণ মোৰ কষ্ট কৰা পইচা হয়। আৰু নাভাবিব দেই ফেচবুকৰ পইচা বুলি, সেইটো ফেচবুকৰ পইচা নহয়। মই মেহনত কৰি আলু বিক্ৰী কৰিছিলোঁ, ধান বিক্ৰী কৰিছিলোঁ, আৰু মাফলাৰ বিক্ৰী কৰিলোঁ। মাফলাৰ 200 টকাকৈ বিক্ৰী কৰিলোঁ, আৰু ধান বিক্ৰী কৰিলোঁ 2000কৈ, আৰু আলু বিক্ৰী কৰিলোঁ 30 টকাকৈ বিক্ৰী কৰিলোঁ, 1 কেজি 30 টকাকৈ। আৰু এইকেইটা পইচা হয়। আজি এইকেইটাৰ পৰা মই জোতা আনিম, চেণ্ডেল আনিম, কিবাকিবি আনিম। সেইটো কাৰণে বজাৰলৈ যাবলৈ ওলাইছোঁ। আৰু বেয়া নাপাব দেই পইচা দেখুৱাৰ কাৰণে, কষ্ট হোৱাৰ কাৰণে সেইকেইটা পইচা দেখাইছোঁ। কষ্টকৈ মানে ঘটিছোঁ, ইনকাম কৰিছিলোঁ কষ্টকৈ, সেইটো কাৰণে দেখাইছোঁ। আৰু এনেকৈ মানে কষ্ট কৰিব লাগে, কষ্ট কৰিলে এনেকৈ মানে ফল পায়, পইচা পায়, আৰু কিবা এটা কৰিব পাৰি। সেয়ে আৰু